নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আজি নতুন বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গেটত যদি এনেকুৱা ডিজাইন কৰিব বিচাৰে, চাওক সেইটো গেটত পোষ্টত ডিজাইন কৰি দিয়া হৈছে আৰু গেটখনত সম্পূৰ্ণ ব্লেক কালাৰ কৰা হৈছে। তাৰ মাজতে গ'ল্ড পেইণ্ট সোমোৱাই দিয়া হৈছে। কেনেকৈ কৰিছোঁ গোটেইটো দেখা পাব আপোনালোকে এই ভিডিঅ'টোতে। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। দেখিছে প্ৰথম আমি এতিয়া এয়া পুটিন কাটি লৈছোঁ, ৱাল পুটি কাটি লৈছোঁ। তাৰপিছতে আমি ইয়াতে এতিয়া বৰ্তমান টেপ লগাই লৈছোঁ পোষ্টটোত। আৰু এতিয়া ডিজাইন হোৱা নাই, ডিজাইন কৰিম এতিয়া। আৰু কেনেকৈ গোটেই ডিজাইনটো কৰিম আপোনালোকে চাই থাকক। ইয়াত দেখিছে এনেকৈ পুটি লগাই লৈছোঁ। লগাই লৈ ইয়াতে আমি পুটি বনাই লৈছোঁ। পুটি বনাই এনেকৈ মাৰিব লাগিব। তাৰপিছতে ডিজাইনটো উঠি আহিব। মই কেনেকৈ কৰিছোঁ গোটেইখিনি দেখা পাব। আৰু লাষ্টত মই আৰু ধুনীয়াকৈ বস্তু এটা বুজাই দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। লাষ্টত মই কৈ আছোঁ শেষত। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলত এনেকুৱা ৰঙৰ বিষয়ে, পেইণ্টৰ বিষয়ে ভিডিঅ'বিলাক পাই থাকিব। কিছু শিকিব পাৰিব আৰু যদি নতুন নতুন ডিজাইন চাব বিচাৰে এই চেনেলটোতে পাই থাকিব। তো এনেকৈ দেখিছে এই ডিজাইনটো বনাই আছোঁ বৰ্তমান। এনেকৈ বনোৱা হয় যিহেতু এইটো ডিজাইন। আৰু এতিয়া আমি বগা কৰি আছোঁ। ইয়াৰ ভিতৰতে কালাৰ হ'ব। আৰু কালাৰ হোৱাৰ পিছত সম্পূৰ্ণ আপোনালোকে প্ৰথম যেনেকৈ চিনেমেটিক শ্বটটো দিছিলোঁ তেনেকুৱা আপুনি দেখা পাব গোটেই গেটখন। সম্পূৰ্ণ চাই থাকক। গেটৰ কালাৰো চলি আছে ইফালে ব্লেক আৰু গোল্ড, আৰু লগতে এইফালে ডিজাইন চলি আছে। দেখিছে এইটো কালাৰ হৈ আছে। সেইটো সুন্দৰকৈ এনেকৈ মাৰিব লাগিব। মেইন বস্তু এইটো সম্পূৰ্ণ ভালকৈ বনালেহে আপোনালোকৰ ডিজাইনটো ক্লিয়াৰলি উঠিব। আৰু ডিজাইন কৰা হৈ যোৱাৰ পিছত প্ৰাইমাৰ মাৰিলোঁ। তাৰপিছতে এতিয়া কালাৰ কৰিছোঁ। আৰু পোষ্টটোত ব্লু কালাৰেই দিছোঁ, কাৰণ ব্লু কালাৰ দিলে গ'ল্ড পেইণ্টটো যেতিয়া দিম ইয়াতে, গ'ল্ড পেইণ্ট দিয়াৰ লগে লগে পোষ্টটোৰ ডিজাইনটো বেছি ফুটি উঠিব। সেইকাৰণে এইটো মাৰিছোঁ। আৰু যিকেইখন কাষৰ ৱাল আছে, কাষৰ ৱালকেইখনত আমি কালাৰটো বেলেগ দিম। আপোনালোকে দেখা পাইছে কি কালাৰ দিম। প্ৰথমতে মই দেখাই দিছোঁ। আৰু এয়া চাওক, এইটো ফাৰ্ষ্ট কোট চলি আছে। ইয়াৰ পিছতে ছেকেণ্ড কোট হ'ব। তাৰপিছতে আমি ইয়াতে ডিজাইনটো এপ্লাই কৰিম। আৰু ইয়াতে লেমিনেশ্যন কৰা হ'ব। লেমিনেশ্যনটো কমপ্লিট দেখাই দিম আপোনালোকক। আৰু লেমিনেশ্যন কৰাৰ পিছত কেনেকুৱা দেখা যায় আপোনালোকে চাব পাৰিব। সম্পূৰ্ণ গ্লেজিং হয়। সম্পূৰ্ণ একদম এটা ব্যতিক্ৰমী ডিজাইন হয়। বহুত ভাল লাগে এইটো ডিজাইন। আৰু এইটো ডিজাইন এতিয়া বৰ্তমান বহুত চলি আছে। আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকৰ নিজৰ গেটসমূহত, তো চাই লওক। তেনেকৈ আপোনালোকে, আৰু যদি মোৰ ওচৰৰ কোনোবা হয় তেনেহ'লেতো মই কৰি দিব পাৰিম। আৰু যদি মোৰ পৰা দূৰত হয়, মই য'ত আছোঁ এতিয়া তাৰ পৰা যদি দূৰত হয়, তেতিয়াহ'লেতো বেলেগ মিস্ত্ৰীৰ সৈতে কৰাব লাগিব। তো ডিজাইনটো আপোনালোকে চাই লওক, এইমতে কৰাই ল'ব পাৰিব। দেখিছে সুন্দৰকৈ এনেকৈ ডিজাইন কৰিছোঁ। এইটো ডিজাইন মজা হৈছে একদম। ইয়াতে কালাৰ চলি আছে এতিয়া ফাৰ্ষ্ট কোট চলি আছে। আৰু কাষৰ ৱালকেইখনত বৰ্তমান মই এতিয়াও মাৰা নাই। আৰু সম্পূৰ্ণ কি ভালকৈ মাৰিব লাগিব, যিহেতু কাৰণ দুইটা কালাৰ বেলেগ বেলেগ। পোষ্টত মই নীলা দিছোঁ, তাৰ কাষতে আকৌ এইটো কাষৰ ৱালত পেৰট গ্ৰীণ টাইপৰ হ'ব। তো আপোনালোকে সম্পূৰ্ণ চাই থাকক ভিডিঅ'টো, আপোনালোকে কমপ্লিট দেখা পাব। দেখিছে এতিয়া পোষ্টৰ কামটো প্ৰায় হৈছেহি। আৰু এতিয়া এই ৱালৰ কালাৰটো মৰা হৈছে। এইটো বেলেগ দিছোঁ, কাৰণ ছেইম কালাৰ দি দিলে বস্তুটো ইমান ভাল নালাগিব। গতিকে মই 3টা কালাৰতে মই গোটেই ডিজাইনটো শেষ কৰিম বুলি ভাবিছোঁ। গেটৰ কালাৰটো বেলেগ হ'ব, যিটো মেটেলৰ যিটো কালাৰ, লোহাৰটো, সেইটো বেলেগ হ'ব। আৰু ইয়াতে মই দেখিছে এইটো পেৰট কালাৰ দিছোঁ। আৰু বেছি কাঢ়াও নহয়। আপোনালোকে হয়তো মোবাইলত বেছি কাঢ়া দেখা পাইছে, কিন্তু ইমান কাঢ়াও নহয়। সেইটো বহুত সুন্দৰ কালাৰ হয়। ফিনিচিং হৈ যোৱাৰ পিছত বহুত ভাল লাগিব। আৰু ৰ'দৰ কাৰণে হয়তো পিকচাৰটো ভালকৈ ক্লিয়াৰলি অহা নাই চাগে। গতিকে ভালকৈ চাব আৰু নিজৰ ভাইটি বুলি। চাওক সম্পূৰ্ণ এনেকৈ মৰা হৈছে। পোষ্টটোৰ কালাৰ মোৰ কমপ্লিট হৈ গ'ল। এতিয়া ইয়াতে যিকেইটা এই বগা বগা বিট দেখা পাই আছে, তাতে আমাৰ ৱালৰ কালাৰ যিটো মাৰি আছোঁ, সেই কালাৰটোৱে তাত যাব। ইচ্ছা কৰিলে তাত আপোনালোকে বেলেগ কালাৰো দিব পাৰে, কিন্তু মই ৱালৰ কালাৰটোকে তাত দিম বুলি ভাবিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি আপোনালোকে তাত কালাৰ বহাব পাৰিব। কাৰণ মেইন ডিজাইনটোৱে হৈছে মেইন। ডিজাইনটো ভাল লাগিলেহে গেটখনৰ লুকটো আহিব। আৰু বেছি যদি দিয়া হয় ভাল নালাগিব। তো আপোনাৰ ৱাল চোৱাল মাৰা হৈ গ'ল, আৰু মাজৰ বগা বিটটো মাৰিলোঁ। এতিয়া লাষ্ট কাম হৈছে আমাৰ ডিজাইনটো ফুটুৱাই উঠাব লাগিব। দেখিছে মই কেনেকৈ মাৰি আছোঁ গ'ল্ড পেইণ্টটো। তো এনেকৈ বহুত সুন্দৰকৈ মাৰিব লাগিব, কিন্তু এইটো মাৰোঁতে বহুত কেয়াৰফুলি মাৰিব লাগিব, নহ'লে অকণমান মিষ্টেক হ'লে গোটেই ডিজাইনটো বেয়া হৈ যাব। আৰু একবাৰ বেয়া হৈ গ'লে নেক্সট টাইম
এইটো ঠিক কৰিব নোৱাৰিব। এইটো একদম বহুত সাৱধানে মাৰিব লাগিব। যিসকল আমাৰ মিস্ত্ৰী আছে তেওঁলোকে হয়তো বুজি পাব, তেওঁলোকে যদি আগে পিছে কৰিছে। আৰু যিসকল গৃহস্থ আছে, যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, তেওঁলোকে ভিডিঅ'টো চাওক, সেইমতে আপোনালোকে কৰাব পাৰিব। মিস্ত্ৰী হতুৱাই দেখিছে ডিজাইনটো চাওক, সুন্দৰকৈ ওলাই আহিছে ডিজাইনটো। এতিয়া ইয়াতে মই লেমিনেশ্যন কৰিম, তাৰপিছতে এইটো আৰু গ্লেজিং আহিব। মই লাষ্টত আপোনালোকক এবাৰ দেখাই দিম গ্লেজিং ফিনিচিং হোৱাৰ পিছত। ইয়াত দেখিছে কমপ্লিট হৈ গৈছে ডিজাইনটো, আৰু অলপ কাম বাকী আছে, সম্পূৰ্ণ হ'ব আৰু বেছি কাম নাই। কাৰণ এইখন কাম হৈছে চাওক, বন্ধুসকল এতিয়া ক্লিয়াৰ হৈ গ'ল গেটখন, কমপ্লিট লেমিনেশ্যন কৰি দিলোঁ। তাৰপিছত সুন্দৰ হৈ গ'ল এতিয়া। আৰু বন্ধুসকল, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ' মই দি আছোঁ, দেখিছে লেমিনেশ্যন কৰি দিয়া হ'ল এতিয়া। তো বাই বাই সকলোকে।